এটা বুঢ়া মেকুৰীয়ে হাবিৰ মাজৰ পৰা মেও মেও কৰি মোক দম দি আছে। আৰু মই এটা কথা কৈ দিছো, মই মানস হয়। এই হাবিৰ হৈছে সেইজন মানস চলিহাৰ, যিজনে আজি মানস বৰগোহাঁই নামৰ ল'ৰাজনলৈ শংকা নমাই আনিছে। তেওঁ উচতনি মতে প্ৰশিক্ষণ লৈ আজি আলফাৰ শিবিৰত বন্দী হ'ব লগা হ'ল। শুনকচোন তেওঁ মুখৰ ভাষ্য। আচলতে জল পটকৈ ওলাই পৰিলে জুলুঙাৰ মেকুৰী। সেয়েহে বৰ মাত দি তেওঁ এতিয়া হাৰিবলৈ বিচাৰিছে। সন্মুখী দম দিয়া মানুহ, সন্মুখী কাম কৰা মানুহ। আৰু মই এটা কথা কৈ দিছো, মেকুৰীৰ দৰে মেও মেও কৰি দম দি মোক একোডাল কৰিব নোৱাৰে। লাইভটো আহি মানে মোৰ কিছুমান বহুত কথাৰ বাবে লাইভটোত আহিছো। এটা বুঢ়া শিয়ালে, এটা বুঢ়া মেকুৰীয়ে হাবিৰ মাজৰ পৰা মেও মেও কৰি মোক দম দি আছে। আৰু মই এটা কথা কৈ দিছো, মই মানস হয়। এই হাবিৰ মাজৰ পৰা মানে সিংহৰূপী যিটো মেকুৰী দম দি মোক লাভ নাই। বেলেগক দম দিয়ক, মোক এই দম দি ভয়ো খুৱাব নোৱাৰে আৰু এইবোৰ দম মোৰ ওচৰত নেখাতেও। মই সন্মুখী দম দিয়া মানুহ, সন্মুখী কাম কৰা মানুহ। এই হাবিৰ মাজৰ পৰা চল চাতুৰি কৰি জংঘলৰ মাজত সোমাই থাকি মেকুৰীৰ দৰে মেও মেও কৰি দম দি মোক একোডাল কৰিব নোৱাৰে, প্ৰথম কথাটো। আৰু মই সেই দমলৈ ভয়ো নকৰো। সেইকাৰণে এইবোৰ 24 ঘণ্টাত কিবা কৰিম, ছেটেলাইট চেনেলৰ যোগেদি মানে ফোন কৰি, তাতকে মোক ডাইৰেক্ট ফোন কৰক। এই মোৰ ওচৰত এই মেকুৰীৰ দমবোৰ হাবিৰ মাজত লুকাই চুকে দেখাই একো লাভ নাই। আৰু মই সেই দমলৈ ভয়ো নকৰো, আৰু মোক একোডাল কৰিবও নোৱাৰে। সেই মেকুৰী দমে মোক একো নোমডালো লৰাব নোৱাৰে। চ' সেইকাৰণে সঁচাটো কওক, মিছা পলিটিক্স বাদ দিয়ক, আৰু এই মেকুৰীৰ দৰে হাবিৰ ভিতৰৰ পৰা মেও মেও কৰি মোক দম দি লাভ নাই। আৰু মই সেই দমলে ভয় নকৰো। সেইটোৱে মই হয়। এটা বুঢ়া মেকুৰীয়ে মোক মব লাঞ্চিং কৰিবলৈ উচতাই আছে। কি দিছে মানে মোক কেনেকে গুলিয়া প্লেন কৰিছে, কাৰণ বাবা ল'ব গৈছে। কিন্তু প্ৰকৃততে মই এজন সাধাৰণ যুৱক। আপোনালোকক মই প্ৰত্যেকটো নিউজ চেনেলে মোৰ চেলাৰী শ্লিপ পঠাই দিছো। আপোনালোকে তাত মাৰি চাওক, মোৰ PF-ৰ পৰা আধাৰ লিংক সকলো ওলাই আহিব। এনেধৰণে মিছা অপবাদ দি এটা জীৱন, এটা পৰিয়াল ধ্বংস কৰাৰ যদি আপুনি সংগ্ৰাম কৰিব খুজিছে, সেই সংগ্ৰামত মই থু পেলাই দিওঁ। সেই সংগ্ৰামে আপুনি অসমীয়া জাতিটোক তললৈহে নিছে। মিছা কথা কৈ আপোনাৰ এটা পাৱাৰ আছে বাবে, আপোনাক এশজনে শুনে বাবে আপুনি সেই মিছাৰ আশ্ৰয় লৈ কোনো বেছিক নোহোৱাকে আপুনি মোক অপৰাধী সজাইছে। আৰু সেয়া সকলোৱে জানে, অসম চৰকাৰেও জানে যে মই কোনো ধৰণৰ আৰক্ষী বিষয়া নহয়, কোনো ধৰণৰ এজেণ্ট নহয়। আৰু মই লাষ্ট আপডেটটো আপোনালোকক এইটোৱে কৈছো, আৰু মই কোনো ধৰণৰ আপডেট নিদিওঁ। মই আকৌ 100 বাৰ নহদি কৈছো, মই কোনো আৰক্ষী বিষয়া নহয় বা এজেণ্ট নহয়। যিদৰে পৰেশ বৰুৱাই মোৰ পৰিয়ালৰ প্ৰতি মানুহবোৰক মানে উচতনি দি আছে, যদি কিবা হবলৈ হয়, মোৰ পৰিয়ালৰ মানুহ কোনোবা মব লাঞ্চিং বা এনেকুৱা হেৰি হয়, তেতিয়াহ'লে এই পৰেশ বৰুৱা নামৰ হাবিত লুকাই থকা এই নিষিদ্ধ ঘোষিত সংগঠনটোৰ মুৰব্বীজন হ'ব। মই লাষ্ট অনুৰোধ কৰি পেলাই মোৰ লাইভটো সামৰণি মাৰিছো। আকৌ কৈছো, মই কোনো ধৰণৰ অফিচাৰ নহয়, কোনো ধৰণৰ মানস বৰগোহাঁই নামৰ কোনো যুৱকক মই জীৱনত কাকো ট্ৰেইনিং দিয়া নাই। আৰু ইয়াৰ ফলত যি মানসিক অত্যাচাৰ